हेलो स्टूडेंट्स की खबर तुम्हारे आशा करूँ सकलोवे भाले आछा। आज तुम्हारोक पुनर्बार SI लाइट अफ एडुकेशन चेनेलर फाলৰ পৰা সকলোকে স্বাগতম জনাইছো। এই ভিডিওটোৰ জৰিয়তে HSLC তথা HS 2026ত দিবলগীয়া সমূহ ছাত্ৰাৰ্থীক আজিৰ এই ভিডিওটোৰ জৰিয়তে স্বাগতম জনাইছো। যেহেতু তোমালোকৰ HSLC লগতে HS 2026ৰ ভাবে তোমালোকৰ হাতত কিন্তু বৰ্তমান সময় নাই আৰু তোমালোকৰ দিন হিচাপত যদি হিচাপ কৰা তেতিয়াহলে তোমালোকৰ সময় আছে 180 ডেজ আৰু যদি তোমালোকে মান্থ হিচাপত যদি মাহ হিচাপত যদি হিচাপ কৰা তেতিয়াহলে তোমাৰ 6 মান্থ আছে আৰু এই লাষ্ট 180 ডেজ তোমালোকে কেনেকৈ পাৰ কৰিবা কেনেকৈ টাইম মেনেজমেন্ট কৰিবা তোমালোকে আৰু কেনেকৈ তোমালোকে নিজৰ কোৰ্স বিলাক কমপ্লিট কৰিব পাৰিবা ৰিভিজন কৰিব পাৰিবা যেই নহয় কিয় কিন্তু হাতত তো সময় নাই। তোমালোকক এটা কথাই কৈছো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা যেহেতু তোমালোকৰ সময় নাই সেই কাৰণে তোমালোকক এই ভিডিওটোৰ জৰিয়তে টাইম মেনেজমেন্ট কেনেকৈ কৰিবা সেইটো বিষয় তোমালোকক মই শিকাই দিম এই ভিডিওটোৰ জৰিয়তে। সোৱা তোমালোকৰ আজি হল 2 আগষ্ট আৰু 2026ৰ 2 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীৰ ভিতৰত তোমালোকৰ এক্সাম ডেটটো হৈ যাব। যেহেতু এবাৰ এক্সাম আগুৱাই আহিব তোমালোকে সকলোৱে গম পাইছে অলৰেডি যেহেতু ইলেকশন আছে কাৰণে এক্সামটো আগুৱাই আহিব 10 দিন বা 12 দিন মান আগুৱাই আহিব। যেই নহক এই তোমালোকৰ 180 ডেজ স্ট্ৰেটেজি সোৱা 180 ডেজত তোমালোকৰ 6 মান্থ হয়। এটা 6 মান্থৰ 6 মান্থে কি তোমালোকে পঢ়িব পাৰিবা নেকি? কেতিয়াবা তোমালোকৰ বেমাৰ আজাৰৰ কথা আছে তাৰ পিছত তোমালোকৰ পৰিয়াল বৰ্গৰ বেমাৰ আজাৰৰ কথা আছে আলহী ঘৰৰ মানুহৰ কিবা বেমাৰ আজাৰ হলে বা এনেকুৱা ধৰণৰ কিবা দুৰ্ঘটনা কিবা এটা হলে তেতিয়া কি তুমি পঢ়িব পাৰিবা নেকি? তেতিয়াতো তাতো যাব লাগিব। যেই নহয় কিয় মই এতিয়াৰ পৰাই কৈছো যেহেতু তোমালোকৰ হাফ ইয়াৰলি এক্সামটো এতিয়ালৈকে হোৱা নাই তোমালোকৰ হাফ ইয়াৰলি এক্সামটো আগষ্ট মাহৰ লাষ্ট উইকৰ পৰা চাগে হোৱাৰ চান্সেছ আছে বহুত। যেই নহয় কিয় তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে মই কৈ আছো যে তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে যিখিনি সিলেবাস তোমালোকৰ এবাৰ ভাগত পৰিছে প্ৰত্যেকটো সাবজেক্টৰ মই তোমালোকক এনেকৈ মানে কৈছো যে সেই সাবজেক্ট পাৰ সাবজেক্টৰ যিকেইটা লেসন হাফ ইয়াৰলি এক্সাম ভালকৈ ভাগত পৰিছে সেই লেসনছটো তোমালোকে এতিয়াই ভালকৈ পঢ়ি যাবা আৰু হাফ ইয়াৰলি এক্সাম পিছৰ পৰা সেইখিনি তোমালোকে দিনত কমসে কম এবাৰকে চাব লাগিব লগতে নতুন লেসনছ বিলাক টিচাৰ অকলে ষ্টাৰ্ট কৰিব সেইবিলাক তোমালোকৰ চাব লাগিব। আৰু যিসকলে হাফ ইয়াৰলি এক্সামৰ যি লেসন আছে এইখিনি যদি এতিয়া ভালকৈ যদি নপঢ়ে তেতিয়াহলে সেই ছাত্ৰছাত্ৰীসকলে কিন্তু সেই লেসনছকেইটা ভালকৈ পঢ়িবলৈ কিন্তু সময় নাপাব। যদি তোমালোকে যদি ভালকৈ পঢ়িব খোজা ভাল ৰিজাল্ট কৰিব খোজা তেতিয়াহলে এই হাফ ইয়াৰলি এক্সামৰ যিখিনি লেসনছ থাকিব সেই লেসনছখিনি এতিয়া তোমালোকৰ ভালকৈ পঢ়িব লাগিব। লগতে 6 মান্থত তোমালোকৰ 6টা সাবজেক্টৰ কাৰণে এটা মাৰ্কে সময় দেখা পোৱা গৈছে হয় না কিন্তু 6টা সাবজেক্টৰ কাৰণে তোমালোকে এটা মাৰ্কে তোমালোকে পঢ়িব পাৰিবা নেকি? নোৱাৰিবা যেহেতু এটা দিনত তোমালোকে হাইয়েষ্ট পঢ়িলে কিমান ঘণ্টাকে পঢ়িব পাৰিবা 9 আৱাৰ্ছ আৰু 9 আৱাৰ্ছটো নপঢ়াই কোনো জানোৱে আজিকালিতো কোনো নপঢ়া হাইয়েষ্ট 6 আৱাৰ্ছ মান হয় আৰু 9 আৱাৰ্ছ কেতিয়া হয় 9 আৱাৰ্ছ নহয় 12 আৱাৰ্ছ তোমালোকে পঢ়া কেতিয়া সেইটো এক্সামৰ আগত সেইটোৱে মই কয় যে এক্সামৰ আগত 12 আৱাৰ্ছ মানে 12 ঘণ্টাকে তোমালোকে যাতে নপঢ়া কাৰণ তেতিয়া 12 ঘণ্টাকে পঢ়িলে তোমালোকৰ বেমাৰ আজাৰ হোৱাৰ 100% চিয়ৰ থাকে। যেই নহওক সেই 12 ঘণ্টাক বৰ্তমান 6 ঘণ্টা মানে 50% কৰি লোৱা 6 ঘণ্টাকে এতিয়াৰ পৰাই ভালকৈ পঢ়ি থাকা ভালকৈ তোমালোকে ষ্ট্ৰেটেজি লোৱা যেই নহওক তোমালোকৰ ৰিজাল্টটো ভাল হ'ব আৰু তোমালোকে 180 ডেজ এই দিন হিচাপত দেখা যায় আছে বহুত কম দিন আছে আৰু মাহ হিচাপত হিচাপ কৰিলে তোমালোকৰ কিমান দিন থাকে 6 মান্থ কিন্তু তোমালোকে ভাবি আছে 6 মান্থ পঢ়িম আৰু এক্সামৰ আগত সেইবিলাক নহব আৰু সেইবিলাক যিসকলে ভাবে সেইবিলাকৰ ৰিজাল্টটো ভাল নহয় আৰু যিবিলাকে প্ৰথমৰ পৰা 6 ঘণ্টাকে পঢ়ি আছে ৰিজাল্টটো সিহঁতেই ভাল কৰে আৰু যিসকলে গোটেই বছৰ নপঢ়ি কিনে পৰীক্ষাৰ আগত একমাহ পঢ়ে সেইসকল ৰিজাল্ট এনেও ভাল নহয় আৰু সেইটো আগৰ পৰাই চলি আহিছে ৰিজাল্ট এক্সামৰ আগত যিসকলে পঢ়ে সেইসকলৰ ৰিজাল্ট এনেও ভাল নহয় আৰু যিসকলে বৰ্তমানৰ পৰা 6 ঘণ্টাকে প্ৰিপাৰেচন চলাই আছে আৰু ৰিজাল্টটো সেইসকলে ভাল কৰে কাৰণ কি সিহঁতে টাইমটো মেনেজমেন্ট কৰি আছে। আৰু মই এটা কথা কৈছো তোমালোকৰ 6 মাহ আছে বুলি 6 মাহ হাতত ধৰি নলবা 6 মাহৰ পৰা তোমালোকৰ এনেতো বহুতো কাম বন থাকে সেইলৈ তোমালোকে এক মাহ বাদ দিয়ে কিবা বেমাৰ আজাৰ হ'ব পাৰে ফ্যামিলি বা আলহী ঘৰ যোৱা তাতে এক মাহ ধৰি লোৱা 2 মাহ এনেই গ'ল তেনেহ'লে থাকে 4 মাহ তোমাৰ সেই 4 মাহতে তো আৰু কিবা কি প্ৰব্লেম হ'ব পাৰে যেই নহওক তোমালোকে ধৰি লোৱা 4 মাহত কিমান 120 ডেজ কেনেকৈ যাব তোমালোকে গমেই নাপাবা। মই তোমালোকক যেটো কৈছো হাফ ইয়াৰলি এক্সামৰ কাৰণে যিকেইটা লেসনছ তোমালোকৰ ভাগত পৰিব সেইখিনি তোমালোকে একেবাৰে মেট্ৰিক পৰীক্ষাৰ কাৰণে ভালকৈ পঢ়িব লাগিব
যাতে সেইকেইখন চেপ্টাৰত আকৌ নতুনকৈ টাচ কৰিব নালাগে নতুন কিবা কুৱেশ্যনছৰ কাৰণে যিখিনি কুৱেশ্যনছ তোমালোকৰ সেই লেচনছটোৰ পৰা চাব লাগিব এই হাফ ইয়াৰলি এক্সামৰ কাৰণে হাফ ইয়াৰলি এক্সামৰ আগতে তোমালোকে চ' যেই নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি পাবলৈ তোমালোকে চেনেলটোতে ছাবস্ক্ৰাইব কৰি ৰাখা আৰু লগতে আগন্তুক HSLC 2026ৰ কাৰণে 100% কমন কুৱেশ্যনসমূহ পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা থেংক ইউ SI Light of Education থেংক ইউ ৱাচিং দ্য ভিডিঅ'